যিজন ডিগবৈ সমষ্টিৰ বিধায়ক, তেওঁ যে ৰাজনৈতিক প্ৰতিশোধ পৰায়ণ ব্যক্তি, এই কথাটো আমি জোনমণি মৰাণ, যিগৰাকী আমি অলপতে এটা নিউজত সাংঘাতিক ধৰণে শ্বেয়াৰ হৈছিল, নিৰ্বাচনৰ যিটো শেষ হ'ল, বিভিন্ন সভা সমিতি পতাৰ যিটো আচলতে বন্ধ হৈ গ'ল, স্থগিত আহি গ'ল, আৰু তাৰ পিছৰ দিনটোত যেতিয়া আকৌ সভা পাতিবৰ কাৰণে চোৰেণ ফুকনে গৈছিল, তেতিয়া যাক প্ৰতিৰোধ কৰিব পৰা এগৰাকী মহিলা আমি দেখিবলৈকে পাইছিলো, সংগ্ৰামী চেতনা থকা বুলি পিনে আমি অনুভৱ কৰিছিলো। আগতে আমি তেনেধৰণে ইমান লগ পোৱা হোৱা নাই জীৱনত, আমি মিডিয়াতেই দেখা। তাৰপিছত আৰু সেই মহিলাগৰাকীক সেই কেছটোৰ কাৰণে, সেই পাৰ্টিকুলাৰ কেছটোৰ কাৰণে, য'ত চোৰেণ ফুকনে নিজকে ক'ব বিচাৰিছে যে সম্বৰ্ধনা জনাবৰ কাৰণে মেট্ৰিক হাই ছেকেণ্ডেৰী, বিশেষকৈ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ পিছৰ দিনাখনৰ কথা এইটো, সম্বৰ্ধনা জনাবৰ কাৰণে যাওঁতে তেওঁক এই সভা পতা বুলি পিনি এটা মানে ভুল বাৰ্তা এটা ৰাইজলৈকে পঠোৱা বুলি পিনি ক'ব বিচাৰিছে। কিন্তু ওলোটাই জোনমণি মৰাণে ক'ব বিচাৰিছে যে তাত কোনো এগৰাকী, সেই গলিটোত পাৰ্টিকুলাৰ যিটো গলি য'ত মিটিংখন হৈ আছিল, কোনোবা কিবা চাহ জনগোষ্ঠী আদিবাসী জনগোষ্ঠী এজনৰ ঘৰত যিহেতু সোমাইছিল, সেই গলিটোতেই এটা দূৰ দূৰলৈকে কোনো মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰা নাই বা সম্বৰ্ধনা জনাবলগীয়াকৈ কোনো নাছিল। এই কথাটো কৈছিল, 1 কিলোমিটাৰ দূৰলৈকে সেইখিনি ঠাইত নাই। এই কথা বতৰাবিলাক তেওঁ কৈছে। এতিয়া কাৰ কথা মিছা, কাৰ কথা সঁচা, এটা ভাল ইনকুৱাৰী হ'লে দুধ কা দুধ পানী কা পানী হ'ব। কিন্তু আমাৰ ক'ব লগা কথাটো হৈছে, এনে প্ৰতিশোধ পৰায়ণ ব্যক্তি আচলতে ৰাজনৈতিক ক্ষেত্ৰখনত শোভা নাপায়। তেওঁ কোনোবাখিনিত বিনাশকালে বুদ্ধি উদয় হৈছে নেকি, তেওঁ কোনোবা এখিনিত আহিব লগা 26ৰ নিৰ্বাচনত ভয়ংকৰ এটা পৰিণতিৰ দিশেৰে যে তেওঁ ৰাজনৈতিক কেৰিয়াৰটো আগবাঢ়িছে, এই কথা বতৰাবিলাক ক'ৰবাত নহয় ক'ৰবাত অনুভৱ কৰি এই ধৰণৰ প্ৰতিশোধ পৰায়ণ এগৰাকী মহিলাৰ ওপৰত, কম লাজৰ কথা হ'ব পাৰেনে, এগৰাকী মহিলাৰ ওপৰত তাতোতকৈও ভয়ংকৰ কথাটো হৈছে, তাতোতকৈও অসমৰ ৰাইজে জানিবলগীয়া কথাটো হৈছে যে নিজৰ খেলৰ কাছগৈয়া পৰিয়ালৰ দেউতা বুলি ক'ব লাগে, ককা, গ্ৰেণ্ডফাদাৰ বুলি ক'ব লাগে চোৰেণ ফুকনক জোনমণিয়ে, তাৰমানে নাতিনীয়েকক জেলত পঠাবৰ কাৰণে উঠি পৰি লাগিছে। হে, আমিও মৰাণ ল'ৰা, মোৰ পিছফালে আছে ভাস্কৰ খাটোৱাল গঞা, মই নিজে মুদৈ গঞা, হে, এওঁ নিজে খাটোৱাল গঞা, পিন্টু বা টুটু। তো মৰাণতো সৰু সৰু ভৰিত থাকে, একেবাৰে ব্লাডৰ দেউতা সম্বন্ধীয় এজনে যেতিয়া নাতিনীয়েকক জেল পঠাবলগীয়া হয়, আৰু যাক আমি সমষ্টিটোৰ প্ৰতিনিধি বুলি চিনাকি দিওঁ, 126জনে প্ৰতিনিধি থাকে অসমত, তাৰে ভিতৰত এজন আকৌ তেওঁ, তেনেকুৱা এজন ব্যক্তিৰ মানসিকতা কিমান নিম্ন লেভেলৰ, কিমান একদম চূড়ান্ত তলৰ লেভেলৰ হ'ব লাগিব এনেকুৱা কাণ্ড কৰিবৰ কাৰণে। আমি তেওঁক আহ্বান জনাইছো, আপুনি এই প্ৰতিশোধ পৰায়ণ মনোভাৱটো যদি ত্যাগ নকৰে, আপোনাক সমষ্টিবাসীয়ে যে ত্যাগ কৰিব, এই কথাটো স্পষ্ট। আৰু দ্বিতীয় কথাটো হৈছে, আমি এতিয়া অসম পুলিচলৈকে চাম, অসম পুলিচৰ ওচৰলৈ কেছ আহিছে, মনোৰঞ্জন শইকীয়া ডুমডুমা থানাৰ OC, তেওঁৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁ অন্য 10জন সততাৰে থকা তিনিচুকীয়া জিলাৰ অফিচাৰ কেইজনৰ ভিতৰত এজন তেওঁ, তেখেতৰ ওপৰত আমাৰ এটা দৃষ্টি থাকিব যে তেওঁৰ কিমান সততা অসমীয়া ৰাইজে, তিনিচুকীয়া ৰাইজে, ডুমডুমা ৰাইজে ভাবি থকা, কাৰণ ইয়াত তেওঁ ভালেবিলাক কাম কৰি ৰাখিছে। হে, হুতৰ বিপৰীতে গৈ ইয়াতে শিশু শ্ৰমিকৰ ওপৰত একশ্যন লোৱা যিকেইজন বিষয়া আছে, তেওঁৰ ভিতৰত এজন টপ। হে, তেওঁ এতিয়া আমি চাম যে চোৰেণ ফুকনৰ ওপৰত তেওঁৰ সতীত্ব হৰণ, আপুনি শব্দটো আকৌ এবাৰ প্ৰয়োগ কৰিছো, জোনমণিৰ সতীত্ব হৰণৰ প্ৰচেষ্টাৰ সৈতে তেওঁৰ নামটো জড়িত কৰি এটা কেছ ৰুজু কৰিছে, চোৰেণ ফুকনৰ নাম আহিছে তাত, তেওঁৰ ওপৰত একশ্যন হ'বনে নহয়, এইটো বহুত ডাঙৰ কেছ। ক'ৰবাত মিটিং পাতিব গৈছে, তাত বিৰোধিতা কৰিছে, হে, এই গুড টাচ বেড টাচ বুলি শব্দ এটা ব্যৱহাৰ কৰিছে, তাৰ কাৰণে কেছ দিছে। এতিয়া জোনমণিয়ে কৈছে যে চোৰেণ ফুকন, যিজন তেওঁৰ দেউতা, তেওঁৰ সেনাপতিত্বত বা তেওঁৰ প্ৰত্যক্ষ বা পৰোক্ষ কিবা এটা লিখিছে তেওঁ ভালকে তাতে, তেনেধৰণে তেওঁ এই সতীত্ব হৰণৰ এটা প্ৰচেষ্টা চলিছিলে বুলি পিনি যোৱাকালি নে পৰহি এটা কেছ এটা ইয়াতে ৰুজু কৰিছে। যোৱাকালি ঘটনা হ'ব মেবি, এতিয়া মই সুধিছিলো তাতে, ভালে সময় মোক লগ ধৰিবৰ কাৰণে ভাল সুবিধা এটা কৰি দিছে, অফিচাৰ এগৰাকীৰ সন্মুখতে ধুনীয়াকে কথাখিনি পাতিছো, খুব ধুনীয়াকে বৰ্ণনা কৰিছে, এনেকুৱা ঘটনাবিলাক হৈছে। এতিয়া ইমান ডাঙৰ এটা কেছ ভাবক, হে, মহিলাৰ শ্লীলতা হানি জোনমণি চোৰেণ ফুকনৰ দ্বাৰা, তো তেওঁৰ ওপৰত একশ্যন হ'বনে নহয় আমি চাব বিচাৰিছো। ঠিক আছে, জোনমণিয়ে ভুল কৰিছে বুলি পিনি চোৰেণ ফুকনে কেছ দিছে, আইনৰ ধাৰাত সেইটো ভুল বুলি প্ৰমাণিত, মানে ভুল দেখিছে, আৰু OCয়ে একশ্যন ল'বলৈকে গৈ আছে। এইটোতো তেওঁ প্ৰমাণ আহক বা নাহক, একশ্যন হ'ব লাগে, ধাৰা ভালকে বহিব লাগে, আৰু তেওঁকো এৰেষ্ট কৰি জেললৈকে পঠাব লাগে। এই আহ্বানটো আমি চোৰেণ ফুকনক জেল পঠাব লাগে, অন্যথা আমিও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এইবাৰ তেওঁক ৰেহাই নিদিম। আমি আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ লগত ইতিমধ্যে আলোচনা কৰিছো, তেওঁ ঘৰ ঘেৰাও কৰিম, চোৰেণ ফুকনৰ ঘৰ ঘেৰাও কৰিম, যে জোনমণিৰ সতীত্ব হৰণত আপোনাৰ কথা ইয়াতে এজাহাৰত উল্লেখ কৰিছে,
আৰু আপোনাৰ ওপৰত যেতিয়া একশ্যন হ'ব, পলিটিকেল পাৱাৰ ব্যৱহাৰ কৰি আপুনি যেতিয়া বাচি যাব, আপুনি তেতিয়াহ'লে কিন্তু আন্দোলনৰ মুখামুখি হ'ব লাগিব। আৰু অ' চি ছাৰকো আমি ক'ব বিচাৰিম, আপোনাৰ প্ৰতি আমাৰ বিশ্বাস আছে, তিনিচুকীয়াৰ SP অভিজিত গৌৰৱৰ ওপৰত আমাৰ বিশ্বাস আছে, এডিশ্যনেল SP মৃন্ময় ছাৰৰ ওপৰত আমাৰ বিশ্বাস আছে, হৰমিনপ্ৰীত যিজন আমাৰ DGP তেখেতৰ ওপৰত বিশ্বাস আছে। আপোনালোকে জানে যে বৰডুমচাত আজি 6জনকৈ অফিচাৰক একেবাৰে নিলম্বিত কৰিছে, ৰিজাৰ্ভ ক্ল'জ কৰিছে, আৰু ৰাতিপুৱা গধূলি হাজিৰা লগাবৰ কাৰণে তেওঁলোকক ব্যৱস্থা কৰি দিছে। তো এনেধৰণৰ অফিচাৰবিলাক থকা অৱস্থাত সুৰেণ ফুকনৰ ওপৰতো বালিলৈ যি পাত হুগ্ৰিবলো সেই পাত, তাৰমানে জোনমণিলে যিখন আইন ৰাখিছে ছেইম আইন সুৰেণ ফুকনলৈ হ'ব লাগিব। এই বাৰ্তাটো আপোনালোকৰ নিউজৰ মাধ্যমেৰে অসমীয়া ৰাইজক, তিনিচুকীয়া ৰাইজক, ডিগবৈ সমষ্টিবাসী ৰাইজলৈ কথাখিনি জনাই আহ্বান কৰিব বিচাৰিছো।